নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম। আপোনালোকে বাৰু আপোনালোকৰ থকা ঘৰখন কেনেদৰে সজাব বিচাৰে? আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে মই থকা ঘৰখন মই কেনেদৰে সজাই লৈছোঁ। এইখন মোৰ নিজা ঘৰ নহ'ব পাৰে, তথাপিতো মই য'তেই নাথাকোঁ কিয় সেইখনকে নিজা ঘৰ নিচিনাকৈ ভাবি লওঁ আৰু নিজা ঘৰৰ দৰে খুব ধুনীয়াকৈ সজাই পৰাই থওঁ। আৰু আপোনালোকে বিচাৰেনে আপোনালোকৰ ঘৰখন খুব সুন্দৰ হয় বা খুব পৰিপাটিকৈ সজাই থওক? যদিহে বিচাৰে আহক তেনেহ'লে আজি মোৰ এই ভাড়া ঘৰটো মই কেনেদৰে সজাই ৰাখিছোঁ চাবলৈ। আহক আহক, পলম নকৰিব। বতৰ ডাৱৰীয়া আৰু মই এতিয়া থিয় হৈ আছোঁ একদম মোৰ ঘৰৰ দুৱাৰমুখত, আৰু দুৱাৰমুখৰ পৰা দেখা পাই একদম নেশ্যনেল হাইৱেটো, আৰু হাইৱেটোৰ সিপাৰে আপোনালোকে দেখিছে CKB কলেজ, আৰু CKB কলেজৰ ফিল্ডখন দেখা পাইছে। CKB কলেজৰ পৰা ওচৰতে মোৰ ভাড়া ঘৰটো, আৰু এতিয়া মই আপোনালোকক লৈ যাম মোৰ ঘৰৰ ভিতৰলৈ। দেখিছে একদম সন্মুখতে জোতাৰ ৰেকটো ৰাখিছোঁ, আৰু এতিয়া মই ভিতৰলৈ সোমাই দিছোঁ। মোৰ কোঠাটোলৈ আপোনালোক সকলোকে স্বাগতম। এই ফুলবিলাক ইনডোৰ প্লাণ্ট হয়নে নহয় নাজানো, তথাপিতো ৰুমটো ধুনীয়া হ'বৰ কাৰণে ইয়াত সজাই ৰখা হৈছে ভিতৰত। এইখন হৈছে মোৰ পঢ়া টেবুলখন। মোৰ পঢ়া টেবুলখনতে বিভিন্ন ধৰণৰ কিতাপ ৰাখিছোঁ। বহুত কিতাপ নাই যদিও কম বেছি পৰিমাণে নিজে পঢ়িব পৰা বা ভাল লগা কিতাপকেইখন ৰাখিছোঁ, আৰু ভাল লগা কেইখনমান ছবি। আৰু এইখন দেখিছে নহয়, এই ফটোখন নিশ্চয় ধৰিব পাৰিছে ইয়াত কোন কোন আছে। মই আৰু মোৰ হিৰইনগৰাকী আছে। এইখন আমাৰ ডেকা গাভৰু কালৰে আছিলে, 2019 চন মানৰ হ'ব নিশ্চয়, আৰু তেতিয়া আমি ফটো তুলিছিলোঁ আমাৰ বিয়া হোৱাৰ আগতে। আৰু এইখিনি হৈছে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা সন্মানখিনি, আৰু এইখিনি ইয়াতে এনেকৈ সজাইছোঁ। আৰু এই বটলবিলাক দেখিছেনে, বটলৰ কাৰুকাৰ্যবিলাক, এইবিলাক যে আমি ক'ৰবাৰ পৰা কিবা পাওঁ, এইখিনি আচলতে সুৰাৰ বটলে আছিলে। কালেকশ্যন কৰা সুৰাৰ বটলবিলাক পেলাই নিদিয়াকৈ ধুনীয়াকৈ কালাৰ কৰি ইয়াত মোৰ শ্ৰীমতীয়ে হাতৰ পৰশ বোলাইছে। আৰু এইখিনি আমি আচলতে নগাঁৱত যেতিয়া আছিলোঁ, কামপুৰত থাকোঁতে মোৰ শ্ৰীমতী আৰু লগতে আমাৰ সেই নগাঁৱৰ বিদ্যালয়ৰ সহকৰ্মীগৰাকী, তেওঁৰ নামো ল'ব লাগিব, পৰি দেৱী আছিলে, তেওঁলোক দুগৰাকীয়ে এইখিনি হাতৰ পৰশ দি পেলাই বটলখিনি খুব ধুনীয়াকৈ এনেকৈ ৰং কৰিছিলে। এই চুকতো ৰাখিছোঁ, এই আচলতে দুটা শৰাই দেখিছে, এইখিনিও সন্মান যচে। এইটো আচলতে ইমান ধুনীয়াকৈ বটলখিনি কালাৰ কৰি দিছে, ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ পৰিয়ে যিহেতু এইখিনি কৰিছে, আৰু মোৰ মানুহজনেও কৰিছে চাগে, দুয়োগৰাকীয়ে একেলগে কৰিছে। আপোনালোকৰ যদি ঘৰত এনেকুৱা বটল থাকে তেতিয়াহ'লে আপোনালোকে পেলাই নিদি এই বটলটোক ধুনীয়া ৰূপ দিব পাৰে। এবাৰ ধুনীয়াকৈ চাই লওক কিমান ধুনীয়াকৈ বটলটোক এটা জীৱন্ত ৰূপ দিছে। এইটো আৰু এটা আছে ইয়াত, দেখিছেনে? ঘৰৰ ভিতৰতে থকা আমাৰ ফুলখিনি, মই আচলতে গোটেইখিনি ফুলৰ নাম নাজানো। এইটো জানো, এইটো মানি প্লেন ৰুলে হেনো পইচা হয়, নাজানো আৰু আমাৰ পইচা হ'বনে নহয়। আৰু এইটো হৈছে স্নেক প্লেন, খুব সম্ভৱ। আৰু এইখিনি কোঠাটো ধুনীয়া হৈ থাকিবৰ কাৰণে মাজতে টি টেবুলখন ৰাখিছোঁ, যিহেতু ৰুমটো ইমান বহল নহয়, বহল নহ'লেও আমি এডজাষ্ট কৰি পেলাই সজাই লৈছোঁ। আৰু মাজতে টি টেবুলখন ৰাখিছোঁ, আৰু টি টেবুলত এইটো প্লাণ্ট, এইটো মই কৈছোঁৱে যে মই ইমানখিনি নাজানো, মানুহজনীৰ কাম এইখিনি। তাই গম পাইছে যে এইটো বড়ো জনগোষ্ঠীৰ সম্পদ আৰু নাই, যিখন মানে ডিঙিত লৈ ফুৰে, আৰু এইখন আমি ইয়াত সজাই দিছোঁ। এইটো আমাৰ বিয়াত উপহাৰ দিছিলে মোৰ কবি বন্ধু নিউটন বসুমতাৰী আৰু মিতু বড়োৱে। গ্ৰন্থমেলাৰ পৰা পোৱা গামোচা আছিল, আৰু ওপৰতো নগাঁও জিলা সাহিত্য সভাই দিয়া এখনি সম্বৰ্ধনা পত্ৰ। এই যে ওলোমাই ৰখা হৈছে, এইখিনি মোৰ শ্ৰীমতীৰ হাতৰ কাম। আৰু ওপৰত আমি ঘোঁৰাৰ ছবি ৰাখিছোঁ, এইটো কিনা ছবি হয়। আৰু লগতে এইখন যে দেখিছে, এইখন 2017ত মোৰ শ্ৰীমতীয়ে নিয়ম কাংকান উপাধি পাইছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট কাংকিন কেবাঙৰ। আৰু ড্ৰয়িং ৰুম কাম ৰিডিং ৰুম এনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। কিমান ধুনীয়াকৈ ৰাখিব পাৰিছোঁ নাজানো বাৰু, এয়া আমাৰ দুয়োৰে প্ৰচেষ্টা। আমি দুয়োৱে খুব পৰিষ্কাৰ পৰিপাটিকৈ থাকি ভাল পাওঁ। হোজাই জিলা সাহিত্য সভাৰ বহুভাষিক কবি সন্মিলনত আমাক দিয়া এইটো স্মাৰক, আৰু এইটো আৰু এই ডাঙৰটো, এই দুটা মিচিং আগম কেবাঙৰ পৰা পোৱা।
আৰু লগতে এইটো জিলি আলোচনীৰ পৰা কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু জিলি আলোচনীয়ে দিছে আৰু এইখন দিছে আগৰ বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ হৈ আহোঁতে আৰু এই ডাঙৰখন আছে এই ডাঙৰখন মোৰ শ্ৰীমতীয়ে সাজপাৰ প্ৰতিযোগিতা 2017 চনত দেখিছে নহয় টাকাম মিচিং পৰিণ কেবাং শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত আৰু এইখন মোক দিছিলে কটন ইউনিভাৰ্চিটি মিচিং ষ্টুডেণ্টছ ষ্টাডি চাৰ্কেলৰ পৰা এটা কম্পিটিশ্যন আছিলে কবিতাৰ আবৰাম টাইট সোঁৱৰণি কবিতা প্ৰতিযোগিতা আছিলে তাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ এই বেতৰ চোফাবিলাক খুব তাৰমানে কম্পেৰেটিভলি পাতল হয় আৰু আমি ভাড়াঘৰত থকা মানুহ ঘৰ সলাই থকা মানুহ যে সেইকাৰণে আমাৰ কাৰণে খুব ভাল এইবিলাক ইঠাইৰ পৰা সিঠাইলৈ চিফ্ট কৰিবৰ কাৰণে খুব ভাল গধুৰ নহয় পাতল হয় সেইকাৰণে আমি বেতৰ চোফাই চইচ কৰিলোঁ এনেকুৱা বেতৰ চোফা আপোনালোকৰ যদি কিনিবলৈ মন আছে অতি কম দামত মানে তুলনামূলকভাৱে কম দামত যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে মই এই বেতৰ চোফা কোনখন দোকানত পায় সেইখন দোকানৰ ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকক দিম আৰু আপোনালোকে তাৰ পৰা যোগাযোগ কৰিব পাৰে খুব মানে কম দামত দিয়ে আন দোকানৰ তুলনাত খুব কম দামত দিয়ে আৰু আপোনালোকক খুব সুন্দৰভাৱে ঘৰলৈকে পোৱাই দিয়ে এতিয়া হওক বেডৰুমলৈ আচলতে বেডৰুম বুলি তেনেকৈ আমাৰ ভাড়াঘৰত ড্ৰয়িং ৰুম কিটচেন সকলোখিনিয়ে আমাৰ বেডৰুম হয় তথাপিতো এক্সট্ৰাকৈ আমি যিটো বেডৰুম বুলি সজাই লৈছোঁ আহক মই আমাৰ দুৱাৰ মুখতে ৰাখিছোঁ এটা টিনৰ পেৰা আৰু টিনৰ পেৰাৰ ওপৰত ৰাখিছোঁ চাওক এইটো মেডিচিন বক্স এইটো মেডিচিন বাস্কেট এইটো আৰু এইটো মেডিচিনৰ কাৰণে আৰু বাকীখিনি এইটো চাৰ্জাৰ লাইট এইটো ব্লুটুথ স্পীকাৰ এটা আছে ছনীৰ বেয়া হৈ গ'ল আৰু আমাৰ কছমেটিক্সৰ যিমানখিনি সামগ্ৰী গোটেইখিনি এইটো ৰেকত থোৱা হৈছে বেগটোৰ কাষতে এটা মুহা ৰাখিছোঁ এই মুহাটোত ৰাতি আমি মোবাইল থওঁ শোৱাৰ সময়ত আৰু তাৰ পাছতে এইটো আমাৰ বিচনা আৰু এই বিচনাখন ইয়াতে ৰাখি লৈছোঁ আৰু ধুনীয়াকৈ আমি ইয়াতে আমাৰ কি আৰু টোপনি দিওঁ এইখিনিতে বিচনাখন আমাৰ মূৰৰ শিতানতে আমাৰ দুজনৰে এখন ফটো ৰাখিছোঁ আৰু ফটোৰ লগতে এইপিনে দুটামান পিকচাৰ্ছ আৰু কিছুমান কোটছ লিখা আছে তাতে পজিটিভ ভাইবছ অনলি বিলিভ ইন ইয়ৰ ড্ৰিমছ এনেকুৱা ধৰণৰ কিছুমান কোটছ ৰখা আছে আৰু যিখিনিৰ পৰা আমাৰ তাৰমানে মনত ধনাত্মক চিন্তা আহিব পাৰে তেনেধৰণৰ কোটছ ৰাখিছোঁ আৰু ইয়াৰ পৰা আহি এনেকৈ ঘূৰি ঘূৰি আহি ইয়াতে কাপোৰৰ বেগ আছে ঢাকি ৰাখিছোঁ কাপোৰ দম হৈ গৈছে কাপোৰৰ বেগটোৰ কাষতে ৰাখিছোঁ আলমিৰাটো আৰু ইয়াৰ পৰা আহি এইপিনে ডাম্বেলছকেইটা আছে এইকেইটা ইয়াত ৰাখিছোঁ মানে কি মাজে মাজে নিজৰ ৰুমতে অলপ দঙা মেলা কৰা হয় আৰু তাৰপৰা এইটো ফেন ৰাখিছোঁ আৰু ইয়াত এই দেখিছে কাপোৰৰ আলনাটো আৰু তলতে এইটো ফুটবলটো আৰু ফুটবলটোৰ লগতে তলত বাকচত এতিয়া বুট জোতা কিন্তু ভৰাই থৈছোঁ কাৰণ এতিয়া মই বল খেলিব নোৱাৰা হৈ আছোঁ আৰু এমাহ ডেৰ মাহমান লাগিব বল খেলিব পৰালৈকে আৰু এইপিনে আহি ইয়াতে ট্ৰলিটো ৰাখি দিছোঁ আৰু তাৰ পৰা আপোনালোকক লৈ যাম এইপিনে ইয়াৰ পৰা একদম পোনে পোনে আমি বাহিৰলৈ যাব পাৰোঁ য'ত আমি ৰজাৰ দৰে বহিব পাৰোঁ তাত আমি সকলোখিনি বাহিৰ কৰি ঘূৰি আহি ৰাতিপুৱা শুই উঠি ইয়াতে হাত মুখ ধুই ইয়াৰ পৰা আকৌ ফ্ৰেছ হৈ ওলাই যাব পাৰোঁ বেডৰুমটো দেখুৱালোঁ আৰু বেডৰুমৰ পৰা চাওক এইফালে এখন দৰ্জা আছে এই দৰ্জাটোৱেদি আমি বাহিৰলৈ যাব পাৰোঁ ইয়াত বেলকনিটো আছে আৰু আমি হাইৱেটো দেখি থাকিব পাৰোঁ এইখন দৰ্জাদি নাযাওঁ এইখন বাহিৰত আমি যাম এতিয়া কিটচেনলৈ এয়া হৈছে আমাৰ কিটচেনটো আৰু বিশেষ কিনো দেখুৱাম সদায় আপোনালোকে কিটচেনৰ ভিডিঅ' পায়ে থাকে তথাপিতো মই দেখুৱাইছোঁ আহক এইটো হৈছে আমাৰ কিটচেনটো আৰু কিটচেনৰ পৰা এইটো এটা আছে উইণ্ড' আৰু যিটো উইণ্ড' এই উইণ্ড'য়েদি আমি মুকলি এটা চাব পাৰোঁ ইপিনে আছে এখন ফিল্ড আৰু তাতে আছে লক্ষী পূজা মণ্ডপটো লক্ষী পূজা কৰা যিটো মণ্ডপ আৰু এটা ৰঙমঞ্চ আছে তাতে বল খেলিব পাৰি মৰ্ণিং ৱাক কৰিব পাৰি লক্ষী পূজা হয় ইয়াত ডাঙৰকৈ বছৰত আৰু সৌফালে এখন LP স্কুল আছে কাষতে সিটো ভিউৰ পৰা আপোনালোকে চাওক এইফালে চুকত আমাৰ বাস্কেটবিলাক আছে বাস্কেটবিলাকত আমাৰ বিভিন্ন ধৰণৰ টেমাবিলাক ভৰাই থৈছোঁ আৰু তাৰপিছত আৰু এটা এইপিনে উইণ্ড' আছে এইটো উইণ্ড'ৰ পৰা আমি মুকলিফালে ৰাস্তালৈ চাই গাড়ী মটৰ হিচাপ কৰি ৰাস্তাত কোন আহিছে কোন গৈছে বা এটা ধুনীয়া পৰিৱেশ চাই ইয়াতে আমি ৰন্ধা বঢ়া কৰি থাকিব পাৰোঁ খুব এটা ধুনীয়া পৰিৱেশ আমি ইয়াৰ পৰা দেখিবলৈ পাওঁ এইটো হৈছে আমাৰ কিটচেনটো বা পাকঘৰটো পাকঘৰত তলৰ স্লেবৰ তলত কি আছে এবাৰ দেখুৱাই দিয়া স্লেবৰ তলটো এনেকৈ ৰাখিছোঁ আৰু এনেকৈ এবাৰ ঘূৰাই দিয়া
ইয়ালৈ ঘূৰাই দিয়ে আমাৰ এনেকৈ ঘূৰাই দিয়ে এইফালে ৰেডটো ওলোমা আছে দেখিছে আৰু ইয়াতে আছে আমাৰ ডাইনিং টেবুল বনাই দিছোঁ আৰু তাৰপৰা ইয়াত দুটা ইয়াতে এটা পইণ্ট আছে ফ্ৰিজ থাকিলে তাৰমানে লগাব পাৰি আৰু এইটো পইণ্ট দিছে আৰু বাকী এইখিনি চিনি পাইছে নহয় চাউলৰ টেমা আৰু তাতে বিভিন্ন ধৰণৰ কিছুমান মানে থ'ব পৰা বস্তু থোৱা আছে আৰু এইটো চিনি পাইছেই চাগে এইখিনিয়ে আৰু পাকঘৰৰ যিটো নাজাৰা এইখিনি এতিয়া পাকঘৰৰ পৰা ওলাই গৈ আপোনালোকক আমাৰ বেলকনিটো দেখুৱাম আৰু পৰা ওলাই আমি বেলকনিটো পাওঁ আৰু ইয়াৰ পৰা হাইৱে দেখা পায় হাইৱে কিমান কি গৈ আছে আৰু খুব ধুনীয়া বতাহ বলি থাকে ইয়াতে আৰু এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বৰষুণ দি থকাৰ কাৰণে পানীত ভিজি আছে গোটেইখন তথাপিতো আপোনালোকক দেখুৱাম যে আমাৰ বেলকনিত কি লগোৱা আছে কি বৰষুণৰ কাৰণে পানী পৰি আছে তলত আৰু এইখিনি হৈছে আমাৰ ফুলৰ টাববিলাক কি ফুল আচলতে চিনি নাপাওঁ এই যে পাত নাইকিয়াটো সেইটো পেঞ্চিল কেকটাছ হ'ব লাগে আৰু এয়া হৈছে এল'ভেৰা আৰু ইয়াতে এজোপা বিলাহী লগাই থৈ দিছোঁ আৰু এইটো কি ফুল মই নাজানো নামটো আপোনালোকে ক'বচোন আৰু এইবিলাক ইয়াতে লগোৱা আছে পদিনা আৰু এইটো হৈছে ব্ৰাহ্মী আৰু এই গোটেইখিনি ফুল ভাড়াঘৰ সলাই থাকোঁতে টাব ভাগি ছিগি একদম শেষেই হ'ল এতিয়া টাব কেইটামানহে আছেগৈ আৰু আকৌ সংগ্ৰহ কৰিবলৈ চেষ্টা চলাই আছোঁ সংগ্ৰহ কৰিম বাহিৰতে ৰখা হৈছে আচাৰৰ টেমাবোৰ এইটো খুব সম্ভৱ এইটো আমলখি আচাৰ আৰু বগৰী আচাৰ আমৰ আচাৰ গোলনেমু ঔটেঙা আৰু বাঁহৰ জলফাই তাৰমানে বিভিন্ন ধৰণৰ আচাৰ ভৰি আছে ইয়াত আমিতো মানুহ দুজনহে আমি বহুত খাব নোৱাৰোঁ আপোনালোকে আজি আমাৰ সুন্দৰৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিসকলে আমাৰ ভিডিঅ'লৈ নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ ফেচবুক পেজ নয়ন লিগাংটিও ফ'ল' কৰি দিব ধন্যবাদ